হব যেখন হব যেখন হব যেখন হব কেজি চাউল দি ভোট খুজি ল'ব 1000 টকাৰ চিলিণ্ডাৰে ভেটি খহাই দিব নমস্কাৰ নমস্কাৰ শ্ৰদ্ধাৰ 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব মই মীৰা বৰঠাকুৰে কৈছোঁ বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত হৈছে অহা 7 মে তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰৰ পৰা সহায় সহযোগ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ মই ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ যদি আপোনালোকে মোক আপোনালোকৰ মূল্যৱান ভোটেৰে জয়ী কৰে মই ৰাজনৈতিক পৰিয়ালৰ এগৰাকী সদস্য হিচাপে মই আপোনালোকক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি লৈছোঁ মই আশা ৰাখিছোঁ সন্মুখত যিবিলাক প্ৰবল প্ৰত্যাহ্বান আছে মহিলাসকলৰ সমস্যা যুৱ প্ৰজন্মৰ সমস্যাৰ বাবে অসমৰ হৈ গুৱাহাটী লোকসভাৰ হৈ মই মাত মাতিবৰ কাৰণে ৰাজনৈতিক প্ৰস্তুতি লৈছোঁ আশা কৰিছোঁ আপোনালোকে 7 তাৰিখে আপোনালোকৰ এগৰাকী পৰিয়ালৰ ৰাজনৈতিক পৰিয়ালৰ সদস্য হিচাপে মোক আপোনালোকে মনোনীত কৰি আপোনালোকে মোক জয়যুক্ত কৰাব সেয়ে মই আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাই মোক এই যুদ্ধখনত উত্তীৰ্ণ হ'ব পৰাকৈ সহায় সহযোগ আগবঢ়াব সেয়ে মই প্ৰত্যেকজন সন্মানীয় ভোটাৰ ৰাইজক কৈছোঁ যে